7 মে'ত হ'ব ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত। দ্বিতীয় পৰ্যায়ৰ বাবে ইতিমধ্যে তুংগত উঠিছে প্ৰচাৰ অভিযান। উজনি অসমত প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ পিছত দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিছে ৰথী মহাৰথীসকল। আমি আপোনালোকক এয়া নিৰ্বাচনী প্ৰচাৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ কালি অন্ত পৰিছে আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে এতিয়া সৰ্বতোপ্ৰকাৰে সেই ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত শাসক বিৰোধী উভয়পক্ষ নামি পৰা পৰিলক্ষিত হৈছে। কলিয়াবৰত কেনেকৈ প্ৰস্তুতি চলিছে, কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে, সেয়া আমাক দেখুৱাব কলিয়াবৰৰ সাংবাদিক তপন শইকীয়াই। হয়, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰাৰ্থীসকলে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ কলিয়াবৰৰ নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কলবস্তি অঞ্চলতো এনেধৰণে ঘৰে ঘৰে চুবুৰীয়ে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে প্ৰাৰ্থীসকলে। আৰু জিলা পৰিষদৰ পৰা আৰম্ভ কৰি গাঁও সভাৰ সদস্যলৈকে সকলো প্ৰাৰ্থীয়ে আচলতে প্ৰতিঘৰ গৃহস্থীলৈ গৈ প্ৰতিটো অঞ্চললৈ গৈ এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ৰবীন্দ্ৰ কুমাৰ ৰায় নামৰ এইগৰাকী প্ৰাৰ্থী নিৰ্দলীয় হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এনেধৰণে গাঁৱে গাঁৱে ঘৰে ঘৰে তেওঁ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আমি প্ৰাৰ্থীগৰাকীৰ কাষলৈ পোনপটীয়াকৈ যাব বিচাৰিছোঁ। প্ৰচাৰ কেনেধৰণে চলিছে, আপুনি কোন ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে? মই নিজ বৰভগীয়া 6 নম্বৰ ৱাৰ্ডৰ পৰা ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰাৰ্থীটো আগবঢ়াইছোঁ। কেনেকুৱা চলিছে প্ৰচাৰ? বহুত ভাল, মই যোনফালে গৈছোঁ বহুত ভাল ৰেছপন্স পাইছোঁ। আৰু ভূঞাপতিটো মানে 100% আছে। কলবস্তিৰ পৰাও মোৰ আশা আছে যে মানে যোনটো কলবস্তিৰ কেণ্ডিডেট হয় তাতকৈ বেছি ভোট পাম বুলি মোৰ আশা আছে। যিটো গাঁও সভাৰ সদস্য হিচাপে প্ৰাৰ্থীটো আগবঢ়োৱা হৈছে, ইয়াত ভোট কিমান আছে আৰু কিমানখিনি আশা কৰিব পাৰি? আপোনাৰ দুটা ৱাৰ্ড আছিল আগতে, এতিয়া মিলাই এটা হৈছে। আপোনাৰ 1400 ভোট আছে প্ৰায়। মোৰ 1000মান পাম বুলি পূৰা আশা আছে। কিহৰ ভিত্তিত আপুনি কৈছে যে মই 1000 ভোট পাম, বা ৰাইজে কিহৰ কাৰণে আপোনাক ভোট দিব বুলি আপুনি ভাবিছে? মই ৰাইজৰ ওচৰত গৈ পেলাই প্ৰস্তুতি দিছোঁ যে যিসকল দালালে চৰকাৰৰ ফালৰ পৰা আহি থকা আঁচনিখিনিৰ ধন মাজতে খাই দি আছিলে আৰু ৰাইজৰ পৰা পইচাৰ বিনিময়ত আঁচনিখিনি দি আছিলে, মই সেইখিনি মানুহক পঞ্চায়তত বহিব নিদিম, তেওঁলোকক পঞ্চায়তৰ পৰা আঁতৰাই ৰাখিম বুলি ৰাইজৰ ওচৰত ৱৰ্ড দিছোঁ। নিশ্চয়কৈ আগৰ যি পঞ্চায়তৰ বিষয়ববীয়াসকল আছিল তেওঁলোকৰ দিনত যথেষ্টখিনি কাম আধৰুৱাকৈ আছিল বা দুৰ্নীতি হৈছিল। সেই কথাখিনি লৈ এইজন প্ৰাৰ্থীয়ে ঘৰে ঘৰে এনে ভোট বিচৰা পৰিলক্ষিত হৈছে। কিন্তু তাৰ মাজতে মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে যিহেতু নিজ বৰভগীয়া গাঁও পঞ্চায়তটো বিজেপিৰ দখলত আছিলে আৰু পশ্চিম কলিয়াবৰ মণ্ডলৰ বিজেপিৰ যিগৰাকী সভাপতি সেইগৰাকী হৈছে আপোনাৰ ভাতৃ, তেনে ক্ষেত্ৰত আপুনি কেনেধৰণে আগবাঢ়িছে? চাওক, এতিয়া ভাতৃয়ে প্ৰেছিডেণ্ট হওক বা যি হওক মই সেইটো হিচাপত ওলাই অহা নাই। মই আপোনাৰ ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছোঁ আৰু আমাৰ ৰাইজৰ বহুতখিনি কাম হোৱা নাই, বহুতখিনি গাফিলতি হৈছে কামত। সেইখিনি চাই মোক মানে বেয়া লাগি মই ওলাই আহিছোঁ ৰাইজৰ কাৰণে কিবা কৰিম বুলি। ৰাইজে যদি মোক ছাপোৰ্ট কৰে মই নিশ্চয় কৰি দেখাম। এতিয়া প্ৰত্যেক ঘৰলৈ এনেধৰণে যোৱা হৈছে আৰু প্ৰচাৰ চলোৱা হৈছে? হয়, আমি ড'ৰ টু ড'ৰ গৈ আছোঁ, চবকে লগ কৰি আছোঁ আৰু চবকে মানে বুজাব চেষ্টা কৰি আছোঁ আমাৰ মটিভখিনি।